অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে। অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ, অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ, ঠিক দেৱালী বুলিও মই কোৱা নাই, কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই, কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে, কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে, ঘিউৰ চাকি এটা জ্বলালে, ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম। ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ।